নমস্কাৰ সকলোলৈকে। আজি ৮ জানুৱাৰী ২০২৫ চন, অৰ্থাৎ মোৰ 25th বাৰ্থডে। আৰু সকলোৱে বিচাৰে ন নিজৰ জন্মদিনটো বিশেষ হোৱাটো। আজি মোৰ পৰিয়ালটোৱেও সকলোৱে মিলি মোৰ জন্মদিনটো বিশেষ কৰি তুলিলে। আৰু আজি মোৰ জন্মদিনটো বিশেষ কৰি তুলিবলৈ এয়া আহিলে মোৰ বান্ধৱী হায়াৰ ছেকেণ্ডেৰী, আৰু তাই ইয়াতে বিয়া হৈছে, আমাৰ ইয়াতে। গতিকে আৰু লগতে মোৰ মা, দাদা, ভাইটি আৰু মোৰ পৰিয়ালটো সকলোৱে মিলি আজি মোৰ সন্ধিয়াটো বিশেষ কৰি তুলিলে। মোৰ কাৰণে যেন এক বিশেষ ৰঙীন সন্ধিয়া হৈ পৰিল। আচলতে জন্মদিন বুলি ক'লে যে বহুত বেছি জাকজমকতা হ'ব লাগিব, পাৰ্টি হ'ব লাগিব, এনে কোনো কথা নাই। নিজৰ পৰিয়ালৰ মানুহখিনিৰ লগত বিশেষ কিছুমান মুহূৰ্ত যদি কটাবলৈ পোৱা যায়, সেয়া আচলতে বিশেষ, মানে মোৰ বাবে। বাকী এয়া ছাৰপ্ৰাইজ প্লেন কৰিছিলে হাজবেণ্ডে, আৰু সেয়া কেক কাটি মেলি দেখিছেনে কিমান ফূৰ্তি কৰিছোঁ। মুঠতে ফূৰ্তি আৰু হাজবেণ্ডকো সানিছোঁ খুবতে কেক। তাৰপাছত এটা স্পেচিয়েল মুমেণ্ট, আমি হাজবেণ্ডে মই ভাবিছিলোঁ মোৰ মাক অলপমান এটা গিফ্ট দিয়া কথা। গতিকে এয়া মাৰ একদম জীয়ৰী কালৰ ফটো, আৰু লগতে আমাৰ লগত থকা কিছুমান মুমেণ্ট কেপচাৰ কৰি মেলি ধুনীয়াকৈ ফটো এটা মানে মাক গিফ্ট কৰিলোঁ। যিহেতু আজিৰ দিনটোতে মায়ে 2000 চনত মোক জন্ম দিছিলে, গতিকে আজিৰ দিনটো মাৰ কাৰণেও বিশেষ। আৰু এয়া সকলোৱে খাই বৈ বিদায় ল'লে। বাকী বহুত বহুত ধন্যবাদ সকলোলৈকে মোৰ আজিৰ দিনটো বিশেষ কৰি তোলাৰ কাৰণে। বাকী আপোনালোকেও মোক ব্লেছিংছ দিব দেই।